চেচিবৰ্গ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলুং পঞ্চায়ত আৰু চেচিমুখ পঞ্চায়তৰ সমীপৰ গড়কাপ্তানি পথৰ ওপৰত থকা এখন দলং দৃশ্য চাওকীয়া। বৰলুঙৰ সীমাত আছে এতিয়া মুঠতে আমি এই ৰাস্তাটোৱে মানে আমাৰ মাছখোৱাৰ পৰা তোমাৰ বগীবিললৈকে সংযোগ আছে। যান্ত্ৰিকময় পথটোৰ ওপৰতেই দৈনিক অহা যোৱা কৰে শ শ যান বাহনৰ লগতে মানুহ। কিন্তু গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধি কিংবা বিভাগীয় কৰ্তৃপক্ষৰ। এয়া চাওক কেনেকৈ যোৱা টাপলি মাৰি কোনোমতেই পথচাৰীক অহা যোৱা কৰিবলৈ ব্যৱস্থা কৰি দিছে স্থানীয় ৰাইজে। আজি এই পথটোৰ ওপৰত থকা দলংখন পৰিদৰ্শন কৰে চেচিবৰ্গা বিধানসভা সমষ্টিৰ ৰাজ্য দলৰ যুৱ নেতা ৰুদ্ৰ ভূঞা, সমষ্টি সমিতিৰ সভাপতি ভূপেশ পেগু, সাধাৰণ সম্পাদক অতনু চেতিয়া আৰু বৰলুং আৰু চেচিমুখ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে। আজি আমি এই পথটো পৰিদৰ্শন কৰিছোঁ আৰু আমি গড়কাপ্তানি বিভাগক আমি জনাব খুজিছোঁ, আমি অসম চৰকাৰক জনাব খুজিছোঁ, জিলা আয়ুক্ত মহোদয়ক জনাব খুজিছোঁ, আমি আমাৰ সন্মানীয় বিধায়ক আৰু মন্ত্ৰী ডাঙৰীয়াক জনাব খুজিছোঁ, আমি আমাৰ MP ডাঙৰীয়াক আমি জনাব খুজিছোঁ যে আপোনালোকে কেতিয়াবা চেচিমুখ আৰু বৰলুঙলৈ আহিব, দেখিব যে যিটো পথেৰে বগীবিললৈ যাব পাৰি, আনকি তিনিচুকীয়ালৈকে মাছখোৱাৰ পৰা তিনিচুকীয়ালৈকে এই পথেৰে বাছ অহা যোৱা কৰে। কিমান ছাত্ৰ ছাত্ৰী দৈনিক অহা যোৱা কৰে, দৈনিক 10,000 মানুহ এই পথেৰে অহা যোৱা কৰে আৰু সেই পথটোৰ অৱস্থা অতি সংকটজনক। দলঙৰ ওপৰত এতিয়া কাঠেৰে যোৱা টাপলি মাৰিবলগীয়া হৈছে। বিভাগ ক'ত আছে? গড়কাপ্তানি বিভাগ ক'ত আছে? তেখেতলোকে কি কৰিছে? তেখেতলোকে কেৱল এখন সাৱধানবাণী দি তেখেতলোকে নিজৰ দায়িত্ব সামৰিছে নেকি? এনেকৈ আমাৰ সমষ্টি উন্নয়ন কৰিব? চেচিবৰ্গৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কিমান গুৰুত্বহীন এই কথাষাৰ আমাৰ চেচিবৰ্গা সমষ্টিৰ ৰাইজে চাওক, ভাবক। এখন দলং, যিখন দলঙৰ ওপৰেদি দৈনিক বাছ অহা যোৱা কৰে, গাড়ী অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, সেই ৰাস্তাটোত তেখেতলোকে মেৰামতি কৰি দিবৰ কাৰণে তেখেতলোকৰ সময় নাই, পইচা নাই। তেখেতলোকৰ বিভাগে এই কথাবোৰ গুৰুত্ব দিয়া নাই। কাঠে ইয়াত পাব্লিকে নিজে কাঠৰ টুকুৰাৰে এই ৰাস্তাটো অহা যোৱা কৰিবলৈ তেখেতলোকে ব্যৱস্থা কৰি ৰাখিছে। চাওক, এইখন ৰাস্তা, এইখন দলং যেতিয়াবা বনালে তাৰ পাছত 3 মাহ 4 মাহৰ পাছতে এই দলংখন ভাঙি গৈছে। আজি 3-4 বছৰ হৈ গ'ল। এই আমাৰ বৰলুং আৰু আপোনাৰ চিচিকলগড়, আমগুৰি, ধেমাজি যোৱা ৰাস্তা, চিলাপথাৰ যোৱা ৰাস্তা, ইয়াত কমচে কম দৈনিক 10-20 হাজাৰ মানুহে অহা যোৱা কৰি থাকে। কিন্তু এই দলংখন এতিয়া মানুহে এই কালবাৰখনৰ এতিয়া চাওক, আপোনালোকে চাওক, এই কালবাৰখনত কোনো ধৰণৰ মানে মেৰামতি নাই আৰু কোনো ধৰণৰ মানে ইয়াত হেৰি নাই, ৰেছপঞ্চিবিলিটি নাই। কেতিয়া কি ঘটনা ঘটিব পাৰে। কিন্তু চিলাপথাৰৰ গড়কাপ্তানি বিভাগে চকুত পৰা নাই নেকি? আৰু আমাৰ বিধায়ক মহোদয়ে আৰু আমাৰ MP মহোদয়ে এই বিষয়লৈ কিবা ইণ্টাৰেষ্টিং নাই নেকি? চাওক, আমি আজি ইমান দিনে লাগি আছোঁ যে এই দলংখন, এই কালবাৰখন হ'ব লাগে বুলি, কিন্তু আজি পৰ্যন্তলৈকে এই দলংখনৰ কোনো কালবাৰখনৰ মেৰামতি হোৱা নাই। গতিকে আমি ভাবোঁ যে অনতিপলমে বিষয়াই এই বস্তুটো সোনকালে মেৰামতি কৰিবৰ কাৰণে আমি ৰাইজৰ হৈ দাবী জনাইছোঁ।